দিনক দিনে বাঢ়ি গৈ আছে লাইনৰ বিল। আপোনালোকেও চলাৰ পেনেল লগাব বিচাৰে নেকি? আৰু যদি বিচাৰে কেনেকৈ কণ্টেক্ট কৰিব আৰু এই চিষ্টেমটো কেনেকুৱা আজি মই দেখুৱাম এই ভিডিঅ'ত। আৰু এতিয়া মই দাদাজনক সুধিম, এজন দাদা আছে, দাদাজনক সুধিম কেনেকৈ কি কৰিব লাগিব। এই চলাৰ ফিটিং হৈ গ'ল আৰু বাকীখিনি পাঞ্জিত দাই বুজাই দিব কেনেকুৱা কি কৰিব লাগে। আপোনালোকক যদি লাগে এতিয়া এই পাঞ্জিত দাৰ লগত কণ্টেক্ট কৰিব পাৰিব। পাঞ্জিত দা কেনেকুৱা কি তাৰমানে? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাঞ্জিত কলিতা। ইতিমধ্যে আমাৰ হীৰকে ক'লে আজি আমি চলাৰ পেনেল লগাই আছোঁ আমাৰ নহিৰা কদমস্থল স্থিত প্ৰদীপৰ ঘৰত। আৰু এই আপোনালোকে দেখিছে আমাৰ চলাৰ আমি লগাইছোঁ। এই চলাৰটো হৈছে আমাৰ আদানী বুলি ক'লে আপোনালোকে আৰু আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তাৰপিছত আমাৰ তলত আমাৰ হেভেলছৰ ইনভাৰ্টাৰ লগাইছোঁ। এতিয়া কথাটো হ'ল কি, আমাৰ এটা সমস্যা আছে লাইনৰ বিলৰ সমস্যাৰ পৰা যদি আমি মুক্তি পাব বিচাৰোঁ তেনেহ'লে আপোনালোকে এই চলাৰ পেনেল ব্যৱহাৰ কৰক। আৰু চলাৰ পেনেল ব্যৱহাৰ কৰাৰ পিছত লাইনৰ বিলৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব। এইটো যদি মানে আমাৰ সাধাৰণ ৰাইজক লাগে কেনেকৈ কণ্টেক্ট কৰিব? এতিয়া কণ্টেক্ট মানে আপোনালোকে জানে মই আমাৰ নহিৰা গাঁৱৰে ল'ৰা, মোৰ শালিপাৰাৰ ঘৰ। আৰু মোৰ ফোন নম্বৰটো মই কৈ দিছোঁ 8822292697। এই ফোন নম্বৰটোত কণ্টেক্ট কৰি 8822292697। এই ফোন নম্বৰটোত কণ্টেক্ট কৰিলে আপোনালোকক সকলোখিনি ডিটেইলছ আমি বুজাই দিম। বুজাই লোৱাৰ পিছত আপোনালোকে এনেধৰণৰ চলাৰ পেনেল ঘৰত বহাব পাৰিব। আৰু ইয়াৰ মানে চৰকাৰী ৰাজসাহায্য আছে 1,30,800 টকা। আৰু সেই ৰাজসাহায্য আপোনালোকে পাব, প্লাছ আমাৰ লাইনৰ বিলৰ পৰা মুক্তিও পালে। আৰু এতিয়া সমগ্ৰ দেশজুৰি চলাৰ পেনেলৰ কাম চলি আছে। কিমানখন মানে চলাৰ পেনেলৰ কাম হয়? আমাৰ এতিয়া আমি সমগ্ৰ অসমতে চলাৰ পেনেল আমি মানে বহাই আছোঁ। প্ৰায় 300+ অধিক আমি বেছি দিন হোৱাও নাই, কিন্তু আমাৰ নহিৰাত প্ৰায় আমি 20+25+ আমি চলাৰ বহাবলৈ সক্ষম হৈছোঁ। মানে ৰাইজে বিচাৰিছোঁ। আচলতে প্ৰথমতে বুজি পাব লাগিব টোটেলত কিন্তু আমাৰ কাষ্টমাৰৰে লাভ আছে। বেনিফিটটো আপুনি কৈ দিব একবাৰ। বেনিফিটটো মই পুনৰবাৰ কৈছোঁ, আমাৰ লাইনৰ বিল নাহে প্ৰথম কথা। ফিক্স চাৰ্জটোতো আহিবই দেচোন। ফিক্স চাৰ্জ লাইনৰ কিবা এটা মানে আমাৰ যিটো মিনিমাম ভিতৰত মানে আমাৰ যিটো আমাৰ লাইনৰ 50 টকা বা 30 টকা এটা ফিক্স চাৰ্জ থাকে সেইটো আহিব আমাৰ মিটাৰৰ। বাকী আমাৰ 3 কিলো ৱাটলৈ আপোনালোকৰ কোনো ধৰণৰ মানে বিল নাহে। আৰু সেইটো পাঞ্জিত দা আমি যোগাযোগ ক'ৰ পৰা কৰিম? যোগাযোগ কৰিব লাগিলে আমাৰ এই JM কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড বুলি আমাৰ এটা ভেণ্ডৰ আছে। তাত কণ্টেক্ট কৰিলে আপোনালোকে গুগলতো চাৰ্চ কৰিলে পাব, বা বিভিন্ন আমাৰ ইউটিউব চেনেলতো আপোনালোকে যদি ভিডিঅ' চাব বিচাৰে তাতে আমাৰ অলৰেডি ভিডিঅ' আছে। JM হাইপাৰ কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড। আমাৰ মাজত আছে টেকনিচিয়ান জয়নুদ্দিন, তেখেতক আমি বুজাই দিয়াৰ কাৰণে অনুৰোধ জনালোঁ। মানে এইটো কেনেকুৱা কি হয়? এইটো তাৰমানে আপোনাৰ মাহত 300 ইউনিট ফ্ৰী, 3 কিলোৰ চ'লাৰ হ'ব। তাৰপিছত আপোনাৰ 300 ইউনিট পৰ্যন্ত আপোনাৰ ঘৰৰ লাইন বিলটো নাহে। 300 ইউনিটৰ বেছি খৰচ কৰিলে সেইটো বিল আহিব। ওপৰত আমি 550 ৱাটৰ এখন প্লেট, মানে 6খন প্লেট লগাইছোঁ। আদানী কোম্পানীৰ আছে প্লেটবিলাক। আৰু আমি এইটো দিছোঁ এৰষ্টৰ আৰ্থিং, যাতে বিজলী ঢেৰেকনি নপৰে, তাৰ কাৰণে এইটো দিছোঁ। এইটো হৈছে লাইটিং এৰেষ্টাৰ ন? বিজলী ঢেৰেকনিৰ কাৰণে প্লেটৰ যাতে ক্ষতি নহয়, এইটো ঘৰৰ যাতে ক্ষতি নহয় সেইকাৰণে সেইটো দিছোঁ। আৰু তলত আপোনালোকে তলত লগাইছে সেইখিনি অলপ দেখাই দিব লাগে। দেখাই দিম আমি তলত। আমি এতিয়া তললৈ গৈ আছোঁ, তাৰমানে তাতে চাই ল'ম মানে কি লগাইছে। এতিয়া আমি তলত আহি গৈছোঁ। তলত এইবিলাক যন্ত্ৰ পাতি লগাই থৈ দিছে আৰু কি বুজাই দিব। এইটো আপোনাৰ 3 কিলোৰ হেভেলছৰ চ'লাৰ ইনভাৰ্টাৰ হয়, বহুত ব্ৰেণ্ডেড কোম্পানী হয়। আৰু গোটেইকেইটা আমাৰ হেভেলছৰ আছে। আৰু আমাৰ ৱেৰিংখিনি একদম মজাৰ হৈছে। এইটো হ'ল আপোনাৰ ওপৰৰ পৰা যিটো চ'লাৰৰ প্লেটৰ পৰা লাইন আহিব, ইয়াতে সোমাব। ডিচি লাইন ন? ডিচি লাইন ইয়াতে সোমাই কিনে এইটোত আহিব। আহি কিনে এইটো ডিচি লাইনটো AC কৰি আপোনাৰ ঘৰত ছাপ্লাই দিব। এইখিনিয়ে আৰু দুটা DCTVৰ পৰা এটা আৰ্থিং গৈছে। বাকী এই আৰ্থিং দেখিছোঁ আমি, দুটা আৰ্থিং দেখিছোঁ, 3টা আৰ্থিং দেখিছোঁ। এটা লাইটিং এৰেষ্টাৰ গম পাইছোঁ, বাকী দুটা আৰ্থিং। এটা বোধহয় আমাৰ ডিচি লাইনৰ, এটা AC লাইনৰ হ'ব লাগে। হ'ব এটা AC আৰু এটা DC। এটা আৰ্থিং আমি 3টা আৰ্থিং মানে আমাক লাগে। আৰু বাকী এইখিনিয়ে আমাৰ চাবমিটাৰটো কিহৰ কাৰণে বহুৱাইছে? এইটো আপোনাৰ চ'লাৰৰ পৰা আপোনাৰ একদিনত কিমান জেনেৰেট হ'ল আৰু ঘৰত কিমান খৰচ হ'ল সেই চাবমিটাৰ দেখা যাব। কিবা এটা যদি প্ৰব্লেম হয়, এই চুইচটো যে লগোৱা হৈছে, এই চুইচটো প্ৰব্লেম হোৱাৰ কাৰণে লগাইছে নে কি কেনেকুৱা আছে? প্ৰব্লেম হ'লে মানে যদি ক'ৰবাত শ্বৰ্ট হয় চুইচটো মানে অট'মেটিকলি পৰি যাব। এইটো MCB, এটা মানে সেফটি চুইচ। সেফটি চুইচ। আপোনাৰ নামটো? জয়নুদ্দিন আহমেদ।